আমি প্ৰত্যেক বছৰে বাইদেউৰ স্মৃতিৰ লগত সংগতি ৰাখি এই লালজি কেম্পাছতো আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰোঁ। কিন্তু এইবাৰ কি হৈছে, আমাৰ ছেকেণ্ড ছেম আৰু ফাৰ্ষ্ট ছেম আৰু ফিফ্থ ছেমৰ দুটা ষ্ট্ৰীমৰ পৰীক্ষা, আৰ্টছ এণ্ড কমাৰ্চ পৰীক্ষা চলি থকাৰ কাৰণে আৰু প্ৰায় সকলো অধ্যাপক অধ্যাপিকাই পৰীক্ষাৰ ডিউটিত নিয়োজিত হোৱাৰ কাৰণে আমি বিশেষকৈ আমাৰ যিটো মেইন কেম্পাছত আমি তেনেকৈ কোনো অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাই। কিন্তু আগন্তুক সময়ত বা আগন্তুক কোনোবা এটা দিনত যদি আমাৰ সুযোগ সুবিধা আহে, আমি তেতিয়া বাইদেউৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বা অন্যান্য কিবা সংগতি ৰাখি আমি কিবা অনুষ্ঠান কৰিম বুলি ভাবিছোঁ। এটাই কথাই কওঁ যে বাইদেউ হ'ল মাটিৰ শিল্পী আছিল, জনগণৰ শিল্পী আছিল, খেতিয়ক চাচা বন্ধুৰ শিল্পী আছিল। আজি কিন্তু এই চাম মানুহে, যিসকল মানুহ মাটিৰ লগত জড়িত হৈ থাকে, সেইসকল মানুহে কিন্তু বাইদেউক খুব বেয়াকৈ খুব মিছ কৰে তেখেতক। আজি বাইদেউ যদি থাকিলেহেঁতেন, তেখেতৰ এই কৰ্মৰাজি বা তেখেতৰ এই লোকগীত বা লোকশিল্পৰ লগত জড়িত যিসকল কৰ্মৰাজি আছে, বহু আৰু আগুৱালেহেঁতেন। কিন্তু আজি পৰিতাপৰ বিষয়, যি চাম মানুহে এইটো আগুৱাই লৈ যাব লাগিছিল বা আমাৰ প্ৰয়োজন আছিল, সেইখিনি আমি আগুৱাই লৈ যাব পৰা নাই। আমি আহ্বান কৰিছোঁ যে নতুন যিসকল শিল্পী বিভিন্ন সংগীত কলা লগত জড়িত থাকে, তেখেতসকল যাতে এই গোৱালপাৰা লোকগীত বা যিকোনো ঠাইৰে যিটো লোকশিল্প বা লোকগীত আছে, সেই লোকগীতসমূহ বা লোকসংস্কৃতিৰ ৰূপত তেখেতসকল নিয়োজিত হওক আৰু নিয়োজিত হৈ পেলাই এই মাটিৰ স্থানীয় যিবিলাক আমাৰ গীত মাত বা নৃত্য আছে, সেইটো বিশ্ব দৰবাৰলৈ লৈ যাওক। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।